নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে শিক্ষা বিভাগৰ ফালৰ পৰা। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদন কেনেদৰে কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, পোষ্টসমূহত কেতিয়াৰ পৰা আবেদন হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে LT গ্ৰেড টিচাৰ ভৰ্তি 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, ইয়াতে আপোনালোকৰ এটা অভাৰভিউ দিয়া আছে। LT গ্ৰেড টিচাৰ ভৰ্তি 2025ৰ এটা অভাৰভিউ দিয়া আছে। ভৰ্তিটো আহিছে আপোনালোকৰ সৰ্বশিক্ষা অভিযান ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে এডুকেশ্যনেল ডিপাৰ্টমেণ্ট UPPSC। যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা। পোষ্ট নেমটো হৈছে LT গ্ৰেড টিচাৰ। ইয়াতে টোটেল পোষ্ট আপুনি 7,466টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। LT গ্ৰেড টিচাৰ ভৰ্তি 2025ৰ যিটো বয়সৰ সময়সীমা, এতিয়া মিনিমাম এজ আপুনি 21 বছৰৰ পৰা মেক্সিমাম আপুনি 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব আৰু OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBC সকলে 125 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST সকলে ইয়াতে 65 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। যিসকল PWD আছে তেওঁলোকে ইয়াত 25 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে এই পোষ্টসমূহত আবেদন কৰিবলৈ গ্ৰেজুৱেট থাকিব লাগিব, লগতে আপোনাৰ BEd থাকিব লাগিব। তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ ইলিজিবল হ'ব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ফাৰ্ষ্টত এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ এটা মেৰিট লিষ্ট মাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব, লগতে আৰু বিভিন্ন ধৰণৰ আপোনাৰ চাৰ্টিফিকেট লাগিব। আপোনাৰ DLED চাৰ্টিফিকেট লাগিব, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে, DLED কৰি থৈছে, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু পোষ্টসমূহৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গ'ল, বৰ্তমানো আবেদন প্ৰক্ৰিয়াটো চলি আছে। লাষ্ট ডেটটো আপোনাৰ 28 আগষ্টৰ তাৰিখলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।